হিন্দু ৰাভা সম্প্ৰদায়ৰ ধৰ্ম কলা সংস্কৃতি ৰক্ষা কৰাৰ উদ্দেশ্যৰে গঠন হোৱা সংগঠন পূৰ্বোত্তৰ হিন্দু কুছাৰ ৰাভা ৰাংচু জাহেঙি ৰঞ্চুমৰ 17তম প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি। কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা যোগানীঘাটৰ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চলৰ লোক কল্যাণ সমিতিৰ উদ্যোগত আৰু জনকল্যাণ সংস্থান জয়পুৰ সহযোগত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশনৰ দ্বিতীয় দিনা বৰদিন শোভাযাত্ৰা অনুষ্ঠিত হয়। 2008 চনৰ পৰা আমাৰ এইটো জন্ম 2008 চনত জন্ম হৈ পেলাই আমি আজি 17 বছৰ হ'ল। যেনেকৈ সুখদেৱে 16 বছৰ গৰ্ভ আমাৰ একদম যুৱক, ঠিক আমাৰ এতিয়া যুৱক এতিয়া হৈ আছে আৰু তো সেই ক্ষেত্ৰত এই বছৰ ইমান ভাল লাগছে আৰু যে ইমান মানে মানুহ আৰু আমাৰ মানে ধৰক কোচ ৰাভা মানুহকেইটা ইমানে সহযোগিতা দি পেলাই আমাক সহায় কৰি আছে আৰু বেলেগ আমাৰ কোচ ৰাভা বুলিয়ে নহয় বেলেগ কাষ্টৰ মানুহকেইটাও আহিছে আৰু আহি পেলাই আমাক সহযোগিতা কৰিছে আৰু সেইখিনি ক্ষেত্ৰত যে আমি যে বৰ্তমান যে চিচুৱেশ্যন যে এতে নহয় খালি কাজিৰঙা বা আমাৰ পৰ্বতজোৰাত নহয় পলাশবাৰী বা তিনিচুকীয়া এবাৰ বঙাইগাঁও এনেকৈ ধৰ্মান্তৰ কৰি আছে। ধৰ্মান্তৰ কেনেকৈ কৰি আছে সিহঁতে প্ৰলোভন দেখুৱাই পেলাই। শোভাযাত্ৰাৰ পিছতে পবিত্ৰ ধৰ্মগ্ৰন্থ গীতা সমাৰোহ অনুষ্ঠান পবিত্ৰ ধৰ্মগ্ৰন্থ গীতাক সন্মান জনোৱাৰ লগতে ধৰ্মগ্ৰন্থ গীতা সকলোৰে মাজত বিতৰণ কৰা হয়। প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ ক্ষেত্ৰ ধৰ্ম জাগৰণ প্ৰমুখ যোগেশ শাস্ত্ৰী। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ব্ৰজেন্দ্ৰ কুমাৰ মুছাহাৰী, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণ সদস্য হেমন্ত ভকতৰ লগতে ভালে সংখ্যক গণ্যমান্য ব্যক্তি। অনুষ্ঠানটো আমি 17 বছৰৰ আগৰ পৰাই আমি এই অনুষ্ঠানটো প্ৰাৰম্ভ কৰিছোঁ। কোচ ৰাভা যিবিলাক আমাৰ সমাজখন আছে, এই সমাজখনৰ নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ পৰম্পৰাটো কেনেকৈ আমি আৰু উন্নত কৰিব পাৰোঁ আৰু এটা জাতিৰ কাৰণে নিজৰ পৰিচয়, নিজৰ ধৰ্ম, নিজৰ সংস্কৃতি, নিজৰ মানে পৰম্পৰা, তো এইটোৱে আমি এইটো আজি 17 বছৰ আগত আমি প্ৰাৰম্ভ কৰিছোঁহি। গাঁৱে গাঁৱে আমাৰ গাঁও সমিতি আছে আৰু যুৱ সমিতি আছে, মাতৃ সমিতি আছে। এইটো বাৰ্ষিক অধিৱেশন। সভাখনত আলোচ্য বিষয় হিচাপে গুৰুত্ব পাই সেয়া হৈছে শেহতীয়াকৈ খ্ৰীষ্টান মিছনাৰী আগ্ৰাসনৰ ধৰ্মান্তৰকৰণৰ প্ৰসংগ, ৰাজ্যৰ ভিন্ন স্থানত প্ৰলোভন দেখুওৱা তথা বিভিন্ন বেমাৰৰ চিকিৎসা কৰিবলৈ ধৰ্মান্তৰ কৰাৰ যি অপচেষ্টা তাক ৰোধ কৰিবলৈ সকলোৱে একগোট হোৱা কাম কৰি যোৱাৰ বাবেই আলোচনা কৰাত পৰিলক্ষিত হয়। নাই, আজি আমি হিন্দু কোচ ৰাভা সিহঁতৰ সাংস্কৃতিক এটা মঞ্চ সিহঁতে আজি 17 বছৰ আগতে প্ৰতিষ্ঠা কৰিছে আৰু মই যিমানখিনি জানো, যিমানখিনি গম পাইছোঁ, ইয়াৰ আগতো এই অনুষ্ঠানত 3বাৰমান আহিছোঁ আৰু সেইটো নৰ্থ ইষ্টত হেড অফিচ আমাৰ কাজিগাঁও। এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা।